নমস্কাৰ, মই ছৈয়দ ৰোহিত ৰহমান, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতাৰ সভাপতি। ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ তত্বাৱধানত আচলতে গুৱাহাটীত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2024 আয়োজন কৰিছে। তেওঁলোকে ভাৰতবৰ্ষৰ ভিতৰতে অসমখনক তেওঁলোকে তাত চিলেক্ট কৰিছে। আমি তাৰ বাবে অতি সুখী। কিন্তু ইয়াৰ প্ৰেক্ষাপটত যদি চাব যাওঁ আমি আমাৰ অসমৰ যিসমূহ বিশ্ববিদ্যালয় আছে, আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক বা গুৱাহাটী বিশ্ববিদ্যালয়, তেওঁলোক কিন্তু এই খেলসমূহৰ পৰা বঞ্চিত হৈছে। তাৰ বাবে আচলতে আমি দুখ প্ৰকাশ কৰিছোঁ। কেৱল মাত্ৰ বেডমিণ্টনত কেইজনমান খেলুৱৈ তাত অংশগ্ৰহণ কৰিবলৈ সুযোগ সুবিধা লাভ পাইছে। আচলতে আমি অসম চৰকাৰক এই ক্ষেত্ৰত আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আচলতে আজি কিহৰ বাবে আচলতে আমাৰ বিশ্ববিদ্যালয়সমূহত চুইমিং পুলৰ আজি যদি চাওঁ সুবিধা নাই, এথলেটিক্সৰ ক্ষেত্ৰত কোনো সুবিধা নাই। আচলতে কাৰ বাবে আমাৰ আজি বিশ্ববিদ্যালয় খেলুৱৈসমূহ বঞ্চিত হ'ল। আজি যদি আমি এই প্ৰেক্ষাপটত যদি চাব যাওঁ, কিন্তু আমাৰ অসমতে অনুষ্ঠিত হোৱা এখন খেলত আচলতে ভাৰতবৰ্ষৰ ভিতৰত অসমখনক ক্ৰীড়াৰ ৰাজধানী হিচাপে তেওঁলোকে গঢ় দিব উঠিছে। তাতো আমি সুখ প্ৰকাশ কৰিছোঁ, তাতো আমি অত্যন্ত সুখী। কিন্তু আমি যদি চাব যাওঁ, আজি খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত কেৱল মাত্ৰ কিন্তু আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ অসমৰ খেলুৱৈসমূহ স্থান পোৱাৰ পৰিৱৰ্তে কিন্তু বাহিৰৰ 200খন বিশ্ববিদ্যালয় খেলুৱৈ আহি ইয়াত কিন্তু তেওঁলোকে দপদপাই আছে, ইয়াত খেলত অংশগ্ৰহণ কৰিছে। আচলতে আমি এই ক্ষেত্ৰত দুখ প্ৰকাশ কৰিছোঁ আৰু অসম চৰকাৰক অতি সোনকালে আমাৰ অসমৰ বিশ্ববিদ্যালয়সমূহ, ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক বা গুৱাহাটী বিশ্ববিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয়সমূহত খেলৰ ক্ষেত্ৰত তেওঁলোকে যাতে সা সুবিধা প্ৰদান কৰে, এথলেটিক্সৰ ক্ষেত্ৰত তেওঁলোকে যাতে সা সুবিধা প্ৰদান কৰে, যাতে অনাগত দিনত এনেকুৱা খেলসমূহৰ পৰা আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহ যাতে বঞ্চিত নহয়। ধন্যবাদ।